উনাশী সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত শ্বহীদ কুশল কোঁৱৰৰ পৰিয়ালে কি কয় আমাৰ ককা দেউতাই এখন ঘৰৰ পৰা খোজকাঢ়ি গৈ আন্দোলন কৰিছিলেগে আমি শ্বহীদ পৰিয়াল হিচাপে আমি গৌৰৱ কৰোঁ 1942 চনৰ 10 অক্টোবৰৰ মাজনিশা সৰুপথাৰ ৰেল ষ্টেচনৰ পৰা উজনিৰ ফালে মাত্ৰ সামান্য কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছিল এক ৰেল দুৰ্ঘটনা ব্ৰিটিছ মিলিটাৰী ভৰ্তি এখন ৰেল লাইনচ্যুত হৈ বাগৰি পৰে শুকান নলা নামৰ ঠাইত অভিযোগ অনুসৰি উক্ত ৰেলখন বগৰাইছিল একাংশ চৰমপন্থাত বিশ্বাসী স্বাধীনতা সংগ্ৰামীয়ে এই অভিযোগতে অভিযুক্ত হৈছিল স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰ এই দুৰ্ঘটনাটো কেন্দ্ৰ কৰি ব্ৰিটিছে মৃত্যুদণ্ড বিহিছিল শ্বহীদ কুশল কোঁৱৰক দেশে স্বাধীনতা লাভ কৰাৰ 78 বৰ্ষ অতিক্ৰম কৰি এতিয়া 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে সমগ্ৰ দেশে 15 আগষ্টত উদযাপন কৰিব 79 সংখ্যক স্বাধীনতা দিৱস তেনে সময়তে আমি উপস্থিত হৈছিলো শ্বহীদ কুশল কোঁৱৰৰ গন্ধগড়স্থিত বাসগৃহত 1905 চনত এতিয়াৰ গোলাঘাট জিলাৰ অন্তৰ্গত ফৰকাটিং বালিজান গাঁৱত কুশল কোঁৱৰৰ জন্ম হৈছিল তাৰ পিতৃৰ নাম আছিল সোণাৰাম কোঁৱৰ আৰু মাতৃৰ নাম আছিল কনকেশ্বৰী কোঁৱৰ 1942 চনৰ 9 অক্টোবৰত সংঘটিত হোৱা সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বাবে অভিযুক্ত কৰি তেওঁক 1942 চনৰ 3 নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছ চৰকাৰে তেওঁৰ বিৰুদ্ধে চলা বিচাৰত এই দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি 15 জুন 1943ত মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছিল শ্বহীদ কুশল কোঁৱৰক সমুখ সমৰ ভয় নকৰিবি মুক্তি যুঁজাৰু হুঁচিয়াৰ হুঁচিয়াৰ এয়া অগ্নিযুগৰ ফিৰিঙতি ৰূপ কোঁৱৰ আৰু ভূপেন দাই ঠিক যেনেকৈ গাই গৈছে আমি তাৰ সন্মুখতে ৰৈ আছো এইগৰাকী হৈছে 42ৰ সেই শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি সৌধ আৰু সন্মুখত এয়া আমাৰ ৰেল লাইন আপোনালোকক আমি গৌৰৱেৰে ক'বলৈ আগবাঢ়িছোঁ যে মহাত্মা গান্ধীৰ ডু অৰ ডাই সেই ভাৰতীয় আন্দোলনত সৰুপথাৰৰ দৰে প্ৰত্যন্ত এৰিয়াত নিৰ্ভীকতাৰে নেতৃত্ব লৈছিল সেইজনা কুশল কোঁৱৰে যাক হেম বৰুৱাই তেখেতৰ ৰচনাত কৈছিল হেমিল্টন অখ্যাত গাঁৱৰ হেমিল্টন আমেৰিকাৰ স্বাধীনতা যুদ্ধত যিদৰে কেৰিবিয়ান দ্বীপপুঞ্জৰ পৰা গৈ আলেকজাণ্ডাৰ হেমিল্টনে তেখেতৰ নেতৃত্বত আমেৰিকাক এক নতুনত্ব দিছিল ঠিক সেইদৰেই প্ৰত্যন্ত এৰিয়াৰ স্বাধীনতাৰ সৈনিক কুশল কোঁৱৰে তেখেতৰ এই কাৰ্যৰ দ্বাৰা সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে বিভীষিকাৰ সৃষ্টি কৰিছিল কুশল কোঁৱৰৰ এই অৱদানক আমি অত্যন্ত শ্ৰদ্ধাৰে সমগ্ৰ অসমবাসীয়ে সমগ্ৰ ভাৰতবাসীয়ে তেখেতক আজিৰ স্বাধীনতাৰ এই শুভক্ষণত আমি প্ৰণিপাত জনাইছোঁ আৰু এটা কথা এইখিনিত ক'বই লাগিব যে যোৰহাট জেলত তেখেতে বন্দী যেতিয়া হৈ আছিল গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী ডেকা সত্ৰাধিকাৰ কৃষ্ণদেৱ গোস্বামী অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আমি প্ৰধানমন্ত্ৰী বুলি কওঁ গোপীনাথ বৰদলৈদেৱ আৰু সিদ্ধিনাথ শৰ্মাকে আদি কৰি তেখেতসকলৰ সাক্ষাৎ লভিছিলে আৰু তেওঁলোকে কুশল কোঁৱৰৰ বিষয়ে তেওঁলোকৰ সন্দৰ্ভত গ্ৰন্থত সম্পূৰ্ণভাৱে লিখিছে যে কিদৰে এজন স্থিতপ্ৰজ্ঞ ব্যক্তি আছিল এজন অখ্যাত অঞ্চলৰ পৰা যোৱা গান্ধীৰ ভক্ত তেওঁ কিদৰে ব্ৰিটিছৰ শোষণৰ বলি হৈছিল কিদৰে তেওঁ নিৰ্দোষী হৈও ৰেল বগোৱাৰ অপৰাধত তেখেতে ফাঁচি গৈছিল তাৰ সদুত্তৰ আমি আজিও নাপালোঁ এতিয়াও গৱেষণাৰ স্থল আছে কুশল কোঁৱৰক লৈ আমি সৰুপথাৰবাসীয়ে অসমবাসীয়ে বিচাৰোঁ যে কুশল কোঁৱৰৰ স্মৃতিস্তম্ভত চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে এটা সুউচ্চ মূৰ্তি হওক যাতে প্ৰত্যেকখন ট্ৰেইনৰ যাত্ৰীয়ে এই মহান শ্বহীদগৰাকীক এবাৰ হ'লেও স্মৰণ কৰিব পাৰে সৰুপথাৰ ৰেল ষ্টেচনটোৰ নাম কুশল কোঁৱৰ ষ্টেচন হওক আৰু তেখেতৰ স্মৃতিৰ বাবে প্ৰত্যেকখন ট্ৰেইন 2 মিনিটৰ বাবে হ'লেও তাত ৰওক এয়াই হ'ব আমাৰ এইজনা শ্বহীদৰ প্ৰতি সকলোৰে এক স্মৰণ গতিকে স্বাধীনতাৰ এই সময়ত প্ৰজন্মৰ বাবে তেওঁ যি আদৰ্শ দি থৈ গ'ল সেইজনা মহান কুশল কোঁৱৰক আমি প্ৰণিপাত জনাইছোঁ আৰু এই অগ্নিযুগৰ ফিৰিঙতি বা ৰূপ কোঁৱৰে কৈ যোৱাৰ দৰে বিশ্ববিজয়ী নজোৱান বিপ্লৱৰ সন্তান কুশল কোঁৱৰক আৰু তেখেতৰ আদৰ্শক আমি নতুন প্ৰজন্মই কঢ়িয়াই লৈ যাম বুলি সংকল্পবদ্ধ হৈছোঁ